ৰাইজৰ দলৰ আহ্বায়ক মনিৰুজ্জামানৰ বিস্ফোৰক মন্তব্য গ্ৰেপ্তাৰৰ দাবী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমন্বয়ৰ অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই ৰক্তপাত কৰিব বিচৰা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ দাবী জনায় ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনিৰুজ্জামানে ভৱানীপুৰ সমষ্টিৰ মাজগাঁও আৰু হুকমানাহত ৰাইজৰ দলৰ সভাত এই মন্তব্য নেতাগৰাকীৰ উল্লেখ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ যৌথ উদ্যোগত জন্ম হোৱা ৰাজনৈতিক দল ৰাইজৰ দলে আগন্তুক ২০২১ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে যাৰ বাবে এতিয়া প্ৰতিখন সমষ্টিৰ গাঁৱে গাঁৱে পঞ্চায়তে নামি পৰিছে ৰাইজৰ দলৰ নেতা কৰ্মীসকলে একেদৰে আজি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত মাজগাঁও আৰু হুকমানাহত আহ্বায়ক সমিতি গঠন কৰাৰ উদ্দেশ্যে দুই স্থানতে ৰাইজৰ দলে সভাত অনুষ্ঠিত কৰে সভাত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনিৰুজ্জামান বজালী জিলা সমিতিৰ আহ্বায়ক গুৰুপ্ৰসাদ দাস মাধৱ দাস ইস্তাবুল শিকদাৰ মহিদুজ্জামান আৰু বৰপেটা জিলা আহ্বায়ক অহেদুৰ শিকদাৰে অতিক্ৰম কৰিলে সেইগৰাকী ব্যক্তিৰ হাত আমি মজবুত কৰিব লাগিব নে নাই লাগিব গতিকে আপোনালোকে প্ৰত্যেকগৰাকী সেই অসমৰ বুকুত যি হিন্দু মুছলমানৰ ৰাজনীতি বৰ্তমান শেহতীয়াভাৱে আৰম্ভ কৰিছে বিশেষকৈ ইমান পাতলীয়া মস্তিষ্কৰ এগৰাকী তেওঁ সকলোৱে দক্ষ বুলি আমি জানো হিমন্ত বিশ্ব শৰ্মাই তেওঁ চকুৰ আৰিৰ লগত নীলা খেলা কৰি আছে পাগল সি এটা পাগল মই চেলেঞ্জ কৰিছোঁ মোক সাংবাদিকে লিখক মই তাক পাগল বুলি কৈছোঁ মই এৰেষ্ট কৰিলে মোক ভূক্ষেপ নকৰোঁ অখিল গগৈৰ নীতি আদৰ্শত বিশ্বাসী মানুহে কেতিয়াও জেল হাজতক ভয় নকৰে তেওঁ চকুৰ আৰিৰ নিচিনা এটা জঘন্য পাগলৰ লগত তেওঁ সম্বৰ্ধনা দিবলৈ গৈছে ইয়াতকৈ আৰু লজ্জাজনক কথা হ'ব পাৰে নেকি আৰু চবতকৈ ডাঙৰ কথা যে অসমৰ বুকুত কোনোবাই সঁচা কথা ক'লে উচিত কথা ক'লে চৰকাৰ বিৰোধী উচিত কথা যদি এটা দাবীও জনায় তাক জেল হাজতলৈ ভৰাই থয় কিন্তু আজি মই দাবী জনাম ইয়াতে সাংবাদিক বিষয়াসকল আছে সাংবাদিক বন্ধু আছে তেওঁলোকে লিখিব লাগিব যে আজি মই এইখন সভাৰ জৰিয়তেই অখিল গগৈ ডাঙৰীয়া নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ তেওঁ যি এই পাকিস্তান জিন্দাবাদ দিয়া বুলি যি মিছা অপপ্ৰচাৰ কৰিছে ইতিমধ্যে সকলোৱে ফেচবুকত ইতিমধ্যে এইটো ফেক এটা ভিডিঅ' যে তেওঁ আপলোড কৰিছে কিমান ডাঙৰ অপৰাধ কৰিছে হিন্দু মুছলিমৰ কাজিয়া লগোৱাৰ কাৰণে ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ কাৰণে তেওঁ কিমান এগৰাকী মন্ত্ৰী হৈ তেওঁ ষড়যন্ত্ৰ কৰিছে যাতে মুছলমানে হিন্দুক মাৰে হিন্দুৱে মুছলমানক মাৰে আৰু তেতিয়া বিজেপিৰ লাভৱান হোৱাৰ কাৰণে ৰাজপাট দখল কৰাৰ কাৰণে আকৌ যে আমাৰ মানুহক মৃত্যু মুখলৈ ঠেলি দিব তাৰ কাৰণে ব্লু প্ৰিণ্ট আগতে চেলাচামুণ্ডক দি কৰাইছিল এতিয়া হিমন্ত বিশ্ব শৰ্মা নিজেই কৰি আছে গতিকে ইমান ডাঙৰ এটা ক্ৰাইম তেওঁ কৰিছে যে অসমৰ সাম্প্ৰদায়িক যি পৰিৱেশ সেয়া বিনষ্ট কৰাৰ কাৰণে তেওঁ ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে দাবী জনাও যে অসম তথা ভাৰত চৰকাৰক দাবী জনাও এইখন সভাৰ জৰিয়তে অতি শীঘ্ৰে পুনৰ অসমখন শান্তিত থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজতত ভৰাই থব লাগে আৰু এটা কথা এইখিনিতে তেওঁলোকে নভৰালেও এইবাৰ কিন্তু ৰাইজৰ দল অসমত বুকুত অধিষ্ঠিত হ'বই এটা কথা আমি শপত খাই কৈছোঁ ৰাইজৰ দল যদি অসমত আপোনালোকে অধিষ্ঠিত কৰাব পাৰে এই হীৰাদিত্যই হওক সত্যৰঞ্জনেই হওক আৰু হিমন্ত বিশ্ব শৰ্মাই হওক তেওঁলোকে কিন্তু জেলৰ ভাত খাবই লাগিব চেলেঞ্জ কৰি কৈছে কাৰণ এইখন সোণৰ অসম শংকৰ আজানৰ মিলন ভূমি য'ত নেকি হিন্দুৱে মন্দিৰ এটা ঠাইতে এটা খেলপথাৰতে মন্দিৰ মছজিদ একেলগে আমি সমন্বয়েৰে বসবাস কৰোঁ হিন্দুৱে ইফতাৰ পাৰ্টি ৰাইজৰ দল আপোনালোকে জানি ইতিমধ্যে অসমৰ বুকুত ৰাজনৈতিক ক্ষেত্ৰখনত এক খলকনি সৃষ্টি কৰিছে সেয়া আমাৰ ৰাইজৰ দলটো কেনেকৈ আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ তাক এক প্ৰচেষ্টা হাতত লৈ আমি বিভিন্ন গাঁও পঞ্চায়তৰ আহ্বায়ক সমিতিবিলাক গঠন কৰি আছোঁ আজি আমি মাজগাঁও গাঁও পঞ্চায়ত আৰু হুকমাৰা গাঁও পঞ্চায়তত ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত এই দুইটা গাঁও পঞ্চায়ত আহ্বায়ক সমিতি গঠন কৰিলোঁ ২০২১ চনৰ যি লক্ষ্য আমি হাতত লৈ বিজেপি চৰকাৰৰ যি অসমৰ জাতিদংহী চৰকাৰখনক আমি উফৰাই পৰাৰ কাৰণে যি পৰিকল্পনা হাতত লৈছোঁ তাত যে আমি ১০০% সফল হ'ম তাৰ স্পষ্ট প্ৰমাণ আজি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত দুয়োখন আহ্বায়ক সমিতিৰ সভাত জৰিয়তে আমি বুজিবলৈ সক্ষম হ'লোঁ যে অহা নিৰ্বাচনত ৰাইজৰ দলে
এই ফেচিষ্ট সাম্প্ৰদায়িক বিজেপি চৰকাৰক যে অহা 21 চনক আমি নিশেষ কৰি আমি ৰাইজৰ দলে যে চৰকাৰ গঠন কৰিব পাৰিম তাৰ 100% আজিৰ দিনত নিশ্চিত হৈ পৰিছোঁ। অসমৰ বুকুত জন্ম লাভ কৰাৰ পিছৰ পৰা মূৰৰ কামুৰণি হৈ পৰিছে প্ৰবল প্ৰতাপী দম্ভালি মাৰি ফুৰা অসমৰ মানে নিজকে মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই কিন্তু ইতিমধ্যে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণৰ তুলঙা মন্তব্য কৰিছে। ইতিমধ্যে আছুৰ নেতৃত্বত হোৱা জাতীয় পৰিষদৰ পতাকাক লৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া বা তুলঙা মন্তব্য কৰিছে। গতিকে ধিক্কাৰ জনাইছো হিমন্ত বিশ্ব শৰ্মাক। তেওঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত যে ভৰিৰ তলৰ পৰা মাটি যে খহি পৰিব তাৰ উমান পাই যে প্ৰলাপ বকি আছে এইটো 100% নিশ্চিত কথা। আৰু এটা কথা দাবী জনাম ভাৰত চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক যে তেখেতে যে অসমখনক ৰাজপাট দখল কৰাৰ স্বাৰ্থত তেখেতে যে যোৱা কিছুদিন পূৰ্বে এটা ভুৱা ভিডিঅ' প্ৰচাৰ কৰিলে পাকিস্তান জিন্দাবাদ মাৰা বুলি, কিন্তু ইতিমধ্যে এইটো ফেচবুকত বা তেওঁ যে মিছলীয়াভাৱে অসমখনক ৰক্তাক্ত কৰাৰ কাৰণে তেওঁ যে এক মিছাৰ আশ্ৰয় লৈ অসমখনক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে তেওঁ যে চেষ্টা কৰি আছে, ইয়াৰ অপৰাধত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।